Hello বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল সিদ্ধাৰ্থ ব্লগ। আজি 5 ছেপ্টেম্বৰ আৰু আমাৰ বিদ্যালয়ত 5 ছেপ্টেম্বৰৰ দিনাখনে বাকীবিলাক বিদ্যালয়ৰ লগতে শিক্ষক দিৱসৰ আয়োজন কৰিছোঁ। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। ৰাতিপুৱা 10 বজাৰ পৰা পোনপ্ৰথমে আমি বিশিষ্ট ব্যক্তি, বৰেণ্য ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ প্ৰতিমূৰ্তিত তেওঁৰ ফটোত মাল্যাৰ্পণ কৰা হ'ল। তাৰপিছত তেওঁৰ ফটোত পুষ্পাঞ্জলি আৰু চাকি বন্তি জ্বলোৱাৰ পিছত আমি তেওঁৰ জন্মদিনটি চেলিব্ৰেশ্যন কৰিবৰ কাৰণে কেক কাটিলোঁ আৰু কেকটো আমাৰ ল'ৰা ছোৱালীৰ মাজত বিলাই দিয়া হ'ল। চবৰে মুখ মিঠা কৰাৰ পিছত আমি লাহে লাহে মিটিং আৰম্ভ কৰিলোঁ। মিটিংখনত আমাৰ শিক্ষাগুৰু মণ্ডলী, আমাৰ ল'ৰা ছোৱালী সকলোৱে নিজৰ নিজৰ ভাষাৰে মহা ব্যক্তি, মহান পুৰুষ চিৰ নমস্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ বিষয়ে ধুনীয়াকৈ বৰ্ণনা কৰিছে আৰু এনেদৰেই আমাৰ মিটিংখনৰ আৰম্ভণি হৈছে। আমাৰ বিদ্যালয়ৰে শিক্ষয়িত্ৰী আৰু ছাৰ বাইদেউসকলক আজিৰ এই শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত তেওঁলোকক শ্ৰদ্ধাৰে আমাৰ মৰম আন্তৰিকতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে বৰেণ্য ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ ফটোত পুষ্পাঞ্জলি কৰাৰ পিছত আমাৰ শিক্ষাগুৰু মণ্ডলীক তেওঁলোকৰ উপহাৰেৰে উপহাৰিত কৰিছে আৰু আমাৰ ওচৰত আশীৰ্বাদ বিচাৰিছে। আৰু আমাৰ ছাৰ বাইদেউসকলে আমাৰ অতিকৈ মৰমৰ ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ বিয়া পৰা আন্তৰিকতা, মৰম আৰু আশীৰ্বাদ জ্ঞাপন কৰিছে। আমাৰ সকলো শিক্ষাগুৰু আৰু অভিভাৱক মণ্ডলীয়ে আজি মহান ব্যক্তিজনৰ মহান আদৰ্শৱান পুৰুষ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু আমাৰ দেশৰ ধৰণী স্বৰূপ কণ কণ মইনাসকলক, কণ কণ শিশুসকলক তেওঁৰ আদৰ্শৰে আদৰ্শান্বিত হ'বৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমাৰ ছাৰ বাইদেউসকলেও মহান ব্যক্তিজনৰ বিষয়ে ধুনীয়াকৈ বৰ্ণনা কৰিছে আৰু আমাৰ কণ কণ শিশুসকলে আমাৰ এই বক্তৃতাৰ মাজে মাজে ধুনীয়াকৈ নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰিছে। আমাৰ এটাই আশা, আমি যাতে আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ কণ কণ মইনাসকলক এই মহান ব্যক্তিজনৰ আদৰ্শেৰে আদৰ্শান্বিত কৰি একোজন মহান ব্যক্তি হিচাপে সমাজত গঢ় দিব পাৰোঁ। তাৰ কাৰণে আমাৰ ছাৰ বাইদেউসকলে চেষ্টা কৰিব, লগতে আমাৰ অভিভাৱক মণ্ডলীয়ে আমাক সহায় সহযোগ কৰিব। যদিও আমাৰ ল'ৰা ছোৱালীকেইটা বয়সত সৰু, তথাপিও ইহঁতে নিজৰ ভাষাৰে এই মহান ব্যক্তিজনৰ বিষয়ে বৰ্ণনা কৰিছে। কোনোৱে নৃত্য প্ৰদৰ্শন কৰিছে। আৰু আমাৰ বিদ্যালয়খনত অকল শিক্ষাৰ লগতে নৃত্য, শিল্পকলা, গীত এইবিলাকৰ বিকাশ কৰিব পৰাকৈ আমি নিৰ্দিষ্ট ছাৰ বাইদেউ ইয়াত ৰাখিছোঁ। আৰু ডেন্সৰ ছাৰে ধুনীয়াকৈ ডেন্স কৰি আমাৰ সৰু সৰু কণ কণ মইনাহঁতৰ মনত ধুনীয়াকৈ প্ৰভাৱ পেলাইছে, যাৰ ফলত ছাৰে ডেন্স কৰি যোৱাৰ পিছত ইহঁতেও লাজ নোহোৱাকৈ, ভয় নকৰাকৈ, শংকা নকৰাকৈ ধুনীয়াকৈ নিজৰ প্ৰতিভা বিকাশ কৰি দেখুৱাব।
এই চেগতে আমি ডেন্সৰ ছাৰকো আমাৰ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বিশেষ দিনটিত আমি আপোনালোকৰ মাজত এনেকুৱা এটা অনুষ্ঠান ৰাখিব পাই বহুত সুখী হৈছোঁ। কাৰণ এই চেগতে আমি আমাৰ ছাৰ বাইদেউসকলক শিক্ষক দিৱসৰ বিশেষ শুভেচ্ছা বিশেষভাৱে জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ ওচৰত আশা ৰাখিছোঁ যাতে তেওঁলোকে আমাৰ ল'ৰা ছোৱালীকেইটা অদূৰ ভৱিষ্যতে একোজন ভাল ব্যক্তি হিচাপে প্ৰতিভা সম্পন্ন ব্যক্তি হিচাপে গঢ় দিয়াত যৎপৰোনাস্তি চেষ্টা কৰে। কাৰণ অকল শিক্ষাই নহয়, সৰ্বাংগীন উন্নতি সাধন হ'লেহে এটা সন্তানে অকল শাৰীৰিক বা বৌদ্ধিক বিকাশেই নহয়, মানসিক বিকাশ, সামাজিকতা এইবিলাক সিহঁতক শিকাব লাগিব, যাতে এইবিলাকৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীয়ে সমাজত এটা ভাল প্ৰতিভাপন্ন ব্যক্তি হিচাপে আমি গঢ় দিব পাৰোঁ। তাৰ এই উদ্দেশ্য ৰাখি আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আগবাঢ়ি অহাত সহায় কৰিছোঁ। আৰু এতিয়া আমি ছাৰৰ ডেন্সটো চাম, সকলোৱে চাই থাকিব। এয়া ডেন্সৰ ছাৰে ডেন্স কৰিব, লগতে আমাৰ ল'ৰা ছোৱালীকেইটাইও ডেন্স আৰম্ভ কৰিব। আপোনালোকে আমাৰ ব্লগটো চাই থাকক, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে দেখিলে আমাৰ ল'ৰা ছোৱালীখিনিয়ে কি ধুনীয়াকৈ এই টিচাৰ্ছ ডেত ডেন্স কৰিছে। আৰু আমি সকলোলৈ শিক্ষক দিৱসৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই ভিডিঅ'টো সামৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।